সকলোকে নমস্কাৰ। অতি দুখতকৈ দুখৰ হৈ আছে সমস্যাবোৰ আপোনালোকে চাওক। আজি 50 বছৰে খেতি কৰি আছোঁ, কিন্তু এনেধৰণৰ খেতি বহুতে কৰিলোঁ, কিন্তু ইমান দুখৰ খেতি কৰা নাই। এইবছৰ যি খৰাং বতৰ, উপায় নাই, এনেকুৱা এটা বতৰত খেতি কৰি আছোঁ, সেয়েহে ভাল লগা নাই। চাওক আপোনালোকে, আজি 50 বছৰে হাল বাই আছোঁ, খেতি কৰি আছোঁ, কিন্তু আমাৰ কপালত নাই আৰু কি কৰিম। তথাপিও আমি কৰি আছোঁ এনেদৰে খেতি, কিন্তু বেলেগ ব্যৱসায় কৰিম বুলি ভাবিলোঁ, আমি নোৱাৰিলোঁ। কিয় নোৱাৰিলোঁ মানে, আজি 35 বছৰে এখন ভেঞ্চাৰ স্কুলত আছিলোঁ, তাতো এনৰলমেণ্ট কম আইন সংশোধনীৰ কাৰণে হেমন্ত মামাই আমাক খেদা দিলে। আজি এনেধৰণে কষ্টই চলি আছোঁ, তথাপিও ভালেই চলি আছোঁ। কিন্তু এনেধৰণৰ আমি এটা কাম বাছি লোৱাটো আমাৰ ভুল হ'ল। আমি যদি স্কুলত নাথাকি বেলেগ ব্যৱসায় বাণিজ্য কৰিলোহেঁতেন, নিশ্চয় আজি এনে কষ্টত নুভুগিলোহেঁতেন। চাওক কিদৰে শুকাই মৰহি গৈছে খেতিডৰা। আজি 50 বছৰ বুলি ক'লে আপোনালোকে বিশ্বাস নকৰিব। এতিয়া বৰ্তমান মোৰ বয়স হৈছে, মই 65ত জন্ম। 65ত জন্ম হ'লে মোৰ বয়স কিমান আপোনালোকে নিজেই চাওক। আজি ইমান দিনে মই খেতি কৰি আছোঁ, আৰু এয়া খেতিও কৰি আছোঁ। স্কুলতো জড়িত আছিলোঁ। 2021 চনত নতুন সংশোধন আইন প্ৰক্ৰিয়াৰে আমাক স্কুলৰ পৰা বহিষ্কাৰ কৰিলে হেমন্ত বাবাই। এনৰলমেণ্ট কম ইমাগ্ৰেশ্যন এনি আদাৰ ঢেৰ কণ্ডিশ্যন। ইয়াত চাওক, এইখিনি মাটিত হাল বাই না বুকু ফাটিব না গৰু মাতিব। যি লিকতা, আগলৈ গ'লে পিছলৈ নাযায়, পিছলৈ গ'লে আগলৈ নাযায়। গৰু কান্দিম যেন জাম হৈ গৈছে। ইয়াত চাওক কিদৰে এনেকুৱা লিকতা মাটি। সকলোৱে বিশ্বাস নকৰিব পাৰে, কিন্তু সুধি ল'ব কাৰোবাক কাষত পালে যে কিমান কষ্ট খেতিৰ কাৰণে। সেইকাৰণে খেতি নকৰিব আপোনালোকে। খেতি নকৰিব, বেলেগ কিবা এটা কৰক। চাইছ নহয় কি লেকতা মাটি, এইবোৰ মাটি নেবাৰো, অতি বিষাক্ত, না বুকু ফাটিব বুলিহে বেলেগ কিবা এটা কৰোঁ। সৰু যিবোৰ উঠি অহা প্ৰজন্ম, আমি যি কৰিলোঁ আৰু এনেকুৱা কাম খেতি যে কৰি খাবি, ধান খেতি, অন্য কিবা খেতি কৰিলে আজিকালি বৈজ্ঞানিক পদ্ধতিৰে কৰিব পাৰিব, কিন্তু এনেধৰণৰ নাঙল লৈ গৰু লৈ খেতি কৰি খাম বুলি নাভাবিব। এতিয়া চাওক কি কষ্ট, বিষাদৰ যেন। তথাপিও সংসাৰখন কৰিব লাগিব, ল'ৰা ছোৱালী পঢ়াব লাগিব স্কুলত। সেয়েহে দেখিছ নহয়, গৰুৱে মৰিব না মানুহে মৰিব। চৌদিশে চাওক শুকান পথাৰ, মাত্ৰ শুকান পথাৰ। এয়া গৰু যি অৱস্থা নাই, না গৰু মৰিব না মানুহ মৰিব। মাটিৰ চেহেৰা চাওক, এনেকুৱা মাটিত খেতি কৰি কি হ'ব। সেইদৰে উঠি অহা প্ৰজন্মই পুনৰ যাতে খেতিত নধৰি বেলেগ ব্যৱসায় কৰক। আমি আজি যি কৰিলোঁ খেতিতে ধৰিলোঁ, সেইকাৰণে এনে এটা পৰ্যায়ত আমি উপনীত হৈছোঁ। এনে দুখৰ বিষয়, সেইকাৰণে এনেকুৱা দুখ যাতে নেখায় উঠি অহা প্ৰজন্মই। বেলেগ যিটো কৰিছোঁ সেইটো ভালকৈ কৰক, আৰু ভেঞ্চাৰ স্কুলত জীৱনত নোসোমাব। আৰু ভেঞ্চাৰ স্কুলে মানে চাইকেলৰ পামচাৰ, স্কুলৰ ভেঞ্চাৰ, বেমাৰৰ কেঞ্চাৰ, সেইকেইটাত ভুগিলোঁ। আজি 35 বছৰ স্কুলত খাটিলোঁ, 35 বছৰ স্কুল এখনত খাটিলোঁ, তথাপিও জীয়াই আছোঁ বৰ্তমানলৈকে। কিন্তু ভগৱানে যিমানলৈ শাস্তি খুৱাব, তথাপিও কি কৰিম, উপায়টো নাই। এনেদৰে খেতিৰ যোগেদি কিমান দিন জীয়াই থাকিম আৰু তথাপি উঠি অহা প্ৰজন্মক কৈছোঁ, যাতে নিজৰ স্বাস্থ্য যতন ৰাখি কিদৰে উন্নতমানৰ কাম কৰিব পাৰোঁ তাৰ কামনা কৰক আপোনালোকে। নহ'লে আমাৰ দৰে এই নাঙল বাৰু আজিকালি ধৰাটো সপোনৰে কথা। আমি 50 বছৰ ধৰিলোঁ কাৰণে এতিয়াও বৰ্তমানো ধৰি থাকিব পাৰিছোঁ, কিন্তু নতুন প্ৰজন্মই আজি এটা নাঙল ধৰিব হ'লে হয় গৰু মৰিব, নহ'লে মানুহ মৰিব, নহ'লে নাঙল ভাগিব। সিমানেই কথা, বেলেগ আৰু একো নহয়। সেইকাৰণে কিবা এটা কৰি খাওক ভালকৈ, বা মা দেউতা মাটি সম্পত্তি আছে যি ফাৰ্ম পাতক, যিকোনো কৃষি কাৰ্য কৰক। আমি জ্ঞাতৰ্থ নহয় সেইবোৰত। এইমাত্ৰ টিচাৰ কৰি আছিলোঁ, যদি টিউশ্যন কৰোঁ, টিউশ্যন কৰিলে কি হ'ব, এমাহত মাহ পৰিব, মাহৰ পিছৰ পৰা ল'ৰা ছোৱালীবিলাক নাহেগৈ টিউশ্যন। তাৰপিছত শিক্ষিতটো আছোঁ, এতিয়া কি কৰিবি। এতিয়া ধৰক আমি 60 বয়সৰ লেখীয়া হৈছোঁ, এতিয়া আমাক কোনো স্কুলতো নলয়, যিকোনো প্ৰাইভেট স্কুলত যাবলৈও আমাক নলয়। এতিয়া আমি ৰিটায়াৰ, কিন্তু পঢ়াৰ ক্ষেত্ৰত আমি তেনেকৈ বৰ বেয়া নহয়। DLED কৰিছোঁ, BA পাছ কৰিছোঁ, সকলো আমি পাছ কৰিলোঁ, কিন্তু চৰকাৰ মতে আমি এতিয়া দুৰ্নীতিত পৰিলোঁ। কাৰণ বৰ্তমান আমি DLED বা কিবা দিবলৈ আমাৰ বয়স নাই, সেয়েহে আমি দিব নোৱাৰিলোঁ। আমাৰ বয়স উদ্ধত হ'ল, সেইকাৰণে আমাৰ বয়সৰ বেছিৰ বাবে এনে এটা কষ্ট ভুগিবলগীয়া হৈছে। হয়তো পৰৱৰ্তী দিনত চৰকাৰে এনে এটা পদক্ষেপ হাতত নলয়, যি ল'ৰা ছোৱালীক বা এনেকুৱা এখন বিদ্যালয় বা যিকোনো বা এনেকুৱা যেনে ফাল্টু কামত যাতে নলগায়, যাক যিদৰে কামত লগায় ভাল কামতে লগাবলৈ তেওঁলোকে পাৰ্মিশ্যন
ৰিকগনাইজ কিয় দিছিলে আমাক সংশোধন কিয় কৰিছিলে 5+1 বুলি ল'লে মাত্ৰ 3+1ও নহ'ল 3+ হ'লেও তাতো কণ্ডিশ্যনত থাকি গ'ল মাত্ৰ আমাৰ স্কুলত 2জন শিক্ষকেই পালে এনেকুৱা এটা পৰ্যায় কৰি এইখন চৰকাৰে কি কৰিব বিচাৰে তাকে নাজানিলোঁ আজি ইমানখন দি আছে এই বুঢ়া মানুহকেইজন 2 বছৰৰ কাৰণে তেওঁলোকে বেলেগখন বিদ্যালয়ত দিব নোৱাৰিলে নেকি মাত্ৰ 2 বছৰ 3 বছৰ তেওঁ কৰি ৰিটায়াৰ হ'লে তাকো টিউটৰ পাই মাত্ৰ 10,500 তাকে দিব নোৱাৰিলে তেওঁলোকে এজন দৰমহা শিক্ষকে পায় কিমান 50,000 60,000লৈকে পায় তেনেহ'লে পাঁচজন শিক্ষকৰ দৰমহা এজন টিচাৰেচোন তেওঁ বহন কৰিব পাৰে চৰকাৰে কিয় বাৰু এনে এটা পদক্ষেপ নল'লে সেইকাৰণে ভাল লগা নাই বহুত দুখৰ বিষয় হয়তো আমিও হেমন্ত মামাৰ একে বয়সৰ আমি হেমন্ত মামা হ'লে কি হ'ব আমি একে বয়সৰ তথাপি তেওঁলোকে আমাৰ ভোট বা ইলেকশ্যনৰ যোগেদি তেওঁলোকে জিকি আছে কি চাওক মামাই যদি এবাৰ চাই আমাক 35 দিয়ে আমাক ভেঞ্চাৰ স্কুলত বহাই এনেদৰে মানে আমাক অন্যায় কৰাৰ বাবে আমি বহুত দুখ পাইছোঁ পৰৱৰ্তী সময়ত আমাৰ ল'ৰা ছোৱালী যাতে এনেকৈ নহয় আমাৰ ল'ৰা অৱশ্যে আমি নপঢ়াকৈ থোৱা নাই তোমাৰ দৰমহা নহয় ছোৱালী এম এ পঢ়ি আছে ল'ৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ পঢ়ি আছে ভাবিছা নেকি তোমাৰ মামাই আমাক 25 বছৰ স্কুলত খটাই আমাক এনেদৰে অকল হালতে লগাই থাকিলোঁ বুলি কিন্তু আমাৰ ল'ৰা ছোৱালী অসমত উঠি আহিব অকল তোমাৰ ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালী আছে আমি খাব কিদৰে পাৰোঁ তাকো নাজানা সেয়ে বহুত দুখ লাগিছে মানে নেকান্দি থাকিব পৰা নাই এইখিনি মাটি চাওঁ এনেকুৱা মাটিত যদি মানুহে হাল বায় না মানুহ পৰিব না গৰু পৰিব এইটো আমি কষ্ট কৰাত একো ভবা নাই যাতে পৰৱৰ্তী সময়ত ভাল পদক্ষেপ লয় অকল মামাই নিজৰ প্ৰতি যাতে লক্ষ্য ৰাখি যিসকল নেকি বৰ্তমান ক'ত আমাৰ মাটি অনলাইন 7 বাৰ কৰিলে একবাৰো অহা নাই কি অনলাইন এইবোৰ আকৌ শুনিছোঁ এই বোলে পইচা দিব লাগে ঘোচ দিব লাগে আপোনালোকে কৈছে ঘোচ দিব নালাগে আমাৰ মাটি কি আমি ফটো মাৰি 100 বাৰ থৈছোঁ একোৱে হোৱা নাই কি আপোনালোকে অনলাইনৰ কথা কয় আজিকালি হ'ব বুলি ক'ত আমাৰ একোৱে নাই 10 বাৰ ফটো মাৰিছোঁ নাই কেঞ্চেল কি আমাৰ দেউতাৰ সম্পত্তি নহয় নি মোৰে 50 বছৰ হ'ল মোৰে 55-60 বছৰ হ'ল আমাৰ দেউতাহঁতে কিমান দিনৰ পৰা কৈছে তেনেহ'লে আমাৰ মাটিবোৰ কিয় নহয় একচনীয়া মাটিবোৰ এইটো কিন্তু ভাল লগা নাই সকলোকে বেয়া নাপাব মোৰ দুখৰ কথাবোৰ ক'লোঁ আপোনালোকক কোৱা নাই মানে নিজৰ দুখৰ কথাটোকে কৈছোঁ যে এনেকুৱা যাতে কোনো দুখত নপৰে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ সকলোকে চাওক খেতি পথাৰত বৰ্তমান লাগি আছোঁ লাগি থাকিব লাগিব নমৰালৈকে মই কামৰ সৰুবৰ নাই সকলো কামেই কিন্তু আপোনালোকক কোৱা নাই মাত্ৰ ভিডিঅ'টো চাই এবাৰ শ্বেয়াৰ কৰি দিব যাতে কোনো এনেকুৱা দুখত নপৰে যিকোনো কাৰিকৰী শিক্ষা লওক যিকোনো ভাল শিক্ষা লওক এনে এটা বিপদজনক কৰ্ম শিক্ষা নল'ব কাৰণ ইয়াৰ ৰুব লাগিব কাটিব লাগিব দাব লাগিব এবাৰ হাল বাই শেষ নহয় কিন্তু আকৌ কাটিব লাগিব ৰুব লাগিব দাব লাগিব কিমান মানুহৰ প্ৰয়োজন এজন মানুহে ইমান কাম কৰিলে সেই মানুহজন কি পৰ্যায় পাবগৈ আপোনালোকে চাওক যদি দোকান বা পঢ়া যিকোনো বিজনেছ কৰে আপোনালোকে নিশ্চয় সুখী হ'ব পৰৱৰ্তী সময়ত আপোনালোকক পুনৰ লগ পোৱাৰ আশে সকলোকে ধন্যবাদ জনাইছোঁ চৰকাৰকো ধন্যবাদ জনাইছোঁ আমাক বৃদ্ধ পেঞ্চন দিব লাগে অতি সোনকালে আৰু আমাৰ কি KYC কেইবাৰ কৰিলোঁ আমাৰ আজিলৈকে কৃষকৰ পইচা পাম বুলি মাত্ৰ আমি 3 বাৰ পালোঁ 3টা কিস্তিৰ পিছত কিমান আমি অফলাইন কৰিলোঁ কিমান গ'লোঁ কিমান অফিচে দৌৰিছোঁ কিন্তু ক'ত আমাৰ কৃষকৰচোন PM কিষাণ দিব কোনে পায় এইবোৰ কোনে নাপায় এইবোৰ আপোনালোকে চাব লাগে অলপ সেয়েহে ধন্যবাদ জনাইছোঁ সকলোকে কিন্তু যিটো কাম কৰে সেইটো ভালকৈ কৰক আপোনালোকে দূৰৰ পৰা দেখিলে বহুত ভাল যেতিয়া নেকি ওচৰলৈ আহে তেতিয়া আপোনালোকে গম পাব ধন্যবাদ জনাইছোঁ সকলোকে পুনৰবাৰ লগ পোৱাৰ আশে আজিয়ে মই বেয়া ভিডিঅ' বনালোঁ বেলেগদিনা মই এনে বেয়া ভিডিঅ' নবনাওঁ বহুত ভাল ভিডিঅ'ই বনাওঁ নাচ গান যিকোনো জড়িত ময়ো গান চান গাওঁ বাৰু সেইবিলাকে আজি কিন্তু বহুত দুখত কৰিলোঁ কাৰণ ইমান এটা ৰ'দ প্ৰখৰত কিন্তু পথাৰলৈ নাহিল সেয়েহে বেয়া এটা ভিডিঅ' আজি দিলোঁ বুলি আপোনালোকে মোক বেয়া নাপাব ধন্যবাদ জনাইছোঁ সকলোৱে সুস্থ থাকক স্বাস্থ্যজনিত কোনো কাৰণ নহওক জীৱনখন উন্নতি হওক দেশৰ উন্নতি হওক দহৰ উন্নতি হওক উঠি অহা প্ৰজন্ম যাতে ভাল এটা পৰ্যায়লৈ পায়গৈ তাৰ বাবে ধন্যবাদ জনাই মই আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ সকলোকে শ্বেয়াৰ কৰিবলৈ ধন্যবাদ জনাইছোঁ সেয়া মানুহজনী আহি আছে চাহ লৈ তেখেতে কি চাহ আনিব আজি চাহ দিবলৈ আমাৰ বিস্কুট নাই গাখীৰ নাই মাত্ৰ সেয়া সুদা লাল চাহ আনি আছে লাল চাহ অলপ খাই কিছু সময় পাছত পথাৰৰ পৰা বিদায় ল'ব লাগিব চৌপিহে চাওক কিন্তু কোনো নাই পানী কোনো নাই ব্যৱস্থা কালি এটা ভতিজাতে মেচিন কিনে সেই মেচিনৰ পৰা কিমান পানী দিব হয়তো চৰকাৰ বিভিন্ন সময়ত মেচিনৰ কথা কোৱা শুনিছিলোঁ কিন্তু আমি পোৱা নাই সেই মেচিন আনিছে কিন্তু সেই মেচিনৰ পৰা কেইবিঘা মাটিত পানী দিব আপোনালোকে ভাবি চাওক সেয়েহে উন্নত মানৰ কাম কৰিবলৈ যত্ন কৰক উঠি অহা প্ৰজন্ম আৰু অভিভাৱকসকলে তেখেতলোকক শুদ্ধ শিক্ষা দিয়ক শুদ্ধ এটা পথ বাছি দিয়ক ধন্যবাদ।